নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। জিলাই চাকৰি মুকলি কৰিছে। প্ৰায় 6184টাকৈ পদ মুকলি কৰি দিছে। বয়স 18 পৰা 40 বছৰলৈকে পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। 10, 12 আৰু ডিগ্ৰী গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। লিখিত পৰীক্ষা নাই। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া আছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হয়, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি যাতে সকলো বাবে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই যিখিনি ভেকেঞ্চি মুকলি কৰিছে, এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলেই হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখা পাইছে এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট হৈছে 2025 বৰ্ষৰ কাৰণে, মানে এক্সিছ বেংকৰ ফালৰ পৰা বহুখিনি ভেকেঞ্চি মুকলি কৰি দিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ যিহেতু ভেকেঞ্চি মুকলি কৰিছে এক্সিছ বেংকৰ ফালৰ পৰা, মই পোনপ্ৰথমে এই ভেকেঞ্চিখিনি অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট হয়। অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে এক্সিছ বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। টোটেল পোষ্ট আছে 6184টা। কোৱালিফিকেশ্যন দেখিব পাৰিছে 10 পাছ কৰিলেও পাৰিব, 12 পাছ কৰিলেও পাৰিব, আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত এপ্লাইসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছটো হৈছে যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত যদি শ্বৰ্ট লিষ্টেড হয় তেতিয়া আপোনালোকৰ ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিব, আৰু তাত পাছ কৰি গ'লে ফাইনেল আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ইয়াত কোনো লিখিত পৰীক্ষা নাই। চ' আপোনালোকৰ এটা ভাল সুখবৰ, এটা সুযোগ আহিছে। চ' এই সুযোগ আৰু সুখবৰটো আপোনালোকে নেহেৰুৱাব। 4 অক্টোবৰ তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। 28 নৱেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হৈছে। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। টোটেল ভেকেঞ্চি আছে 6100+, আৰু নেম অফ দ্য পোষ্টখিনি মই আপোনালোকক কৈ দিছোঁ। ক্ৰেচিয়াৰৰ ভেকেঞ্চি সেইটো বেংকাৰ আছে, ৰিলেশ্যনশ্বিপ মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰ, ক্লাৰ্ক, PO, চেলছ অফিচাৰ, পিয়ন, চুইপাৰ, এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। যিহেতু এইখিনি ভেকেঞ্চি 10, 12 ডিগ্ৰী পাছ লেভেলৰ হয়, চ' আপোনালোকৰ কোৱালিফিকেশ্যন যদি বেলেগ বেলেগ ধৰণৰ ভেকেঞ্চিসমূহো দেখিবলৈ পাব। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই এক্সিছ বেংকৰ ফালৰ পৰা অহা ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত, কিন্তু যদি কৰা নাই বৰ্তমান আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মই সম্পূৰ্ণ আপোনালোকক ডিটেইলছখিনি জনাই দিছোঁৱেই। এতিয়ালৈ বয়সৰ সময়সীমাৰ ক্ষেত্ৰত, বয়সৰ সময়সীমা জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত 18 পৰা 40 বছৰলৈকে পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। SC, SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। আৰু আবেদনসমূহ কৰিবলৈ কোৱালিফিকেশ্যনটো বিচাৰিছে 10 পাছ কৰিলেও পাৰিব, 12 পাছ কৰিলেও পাৰিব, আৰু যদি আপোনালোকে ডিগ্ৰী পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আপোনালোকে ভেকেঞ্চিখিনি দেখিবলৈ পাব। চ' যিটোতে আপোনালোকে ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু 10 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি আছে, 12 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি, আৰু গ্ৰেজুৱেশ্যন পাছৰ কাৰণেও আপোনালোকে বেলেগ ভেকেঞ্চি দেখিবলৈ পাব। চ' আপোনালোকৰ এটা ভাল সুখবৰ, এটা ভাল সুযোগ আহিছে। চ' এই সুযোগ আৰু সুখবৰটো আপোনালোকে মিছ নকৰিব যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই। ইয়াত আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিছে। চিলেকশ্যন প্ৰচেছটো কৈ দিছোঁ। চিলেকশ্যন প্ৰচেছটোত ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ মাধ্যমেৰে চিলেকশ্যনসমূহ কৰা হ'ব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ নাই। জেনেৰেল, OBC, EWS, SC, ST সকলোৰে ক্ষেত্ৰত আপোনালোকে কোনো এপ্লিকেশ্যন দিয়া কথা নাই। এতিয়া আহিলে হু কেন এপ্লাই। ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ অল অভাৰ ইণ্ডিয়া কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। মেল হওক, ফিমেল হওক, কোনো কথা নাই। সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। চ' এটা ভাল সুখবৰ, এটা সুযোগ আহিছে। চ' যদি আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত নিজে আবেদনসমূহ কৰিম বুলি ভাবিছে, তেন্তে লিংকটো ডেছক্ৰিপশ্যনতে পাব। সেই লিংকৰ থ্ৰুদি গৈ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে, আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ এটা কৰিলেই হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰক, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো